বেলেগ শিবুন আহি গুচি গ'লে ক্ষমা চাই a very nominal fee, but with the help of the most outstanding coaching institute of the country. Today we have seen important results from Dibrugarh Center, and I am sure in days to come, entire across the state this network will work, and we can see lot of Assamese students in the nationally important institute like IIT, IIM, AIMS, etc. Thank you. Joa 5 বছৰত বা 6 বছৰত অসমত এটা ট্ৰেন্ড আৰম্ভ হৈছিল যে NIT আৰু JEE অৰ্থাৎ ইঞ্জিনিয়াৰিং আৰু মেডিকেল সিটৰ কাৰণে অসমৰ বিভিন্ন জায়গাত আজমল ফাউণ্ডেশ্যনে কিছুমান কোচিং কেম্প কৰিছিল আৰু সেই কোচিং কেম্পৰ সুবিধা লৈ বহুত ছাত্ৰ ছাত্ৰীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত সিট পাইছিলে কিন্তু এই যেটো আজমল ফাউণ্ডেশ্যনৰ শিক্ষা ই সাৰ্বজনিক নাছিলে আৰু সকলো জায়গাতে বা সকলো সম্প্ৰদায়ৰ লোকক ই সামৰি লোৱা নাছিলে ইয়াৰ বিপৰীতে ৰাজ্যিক যুৱ আয়োগৰ অধীনত আমি সকলোকে সামৰি মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজত যাতে দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে তাৰ বাবে আমি কিছুমান কোচিং সেন্টাৰ আৰম্ভ কৰিছিলোঁ প্ৰথম এলএন নামৰ ভাৰতৰ বিখ্যাত শৈক্ষিক প্ৰতিষ্ঠানটোৰ লগত লগ লাগি আমি ডিব্ৰুগড়ত 2023 চনত এই কোচিং সেন্টাৰ ডিব্ৰুগড়ত প্ৰথম আমি আৰম্ভ কৰিছিলোঁ এইবাৰ এই সেন্টাৰৰ পৰা 291 ল'ৰা ছোৱালীয়ে নিট আৰু JEE এপিয়াৰ হৈছিলে আৰু ইয়াৰ পৰা 224 জন ল'ৰা ছোৱালীয়ে পাছ কৰিবলৈ সক্ষম হৈছে পাছ% is 76 ইয়াৰ ভিতৰত 3 জন ল'ৰাই এইমছত সিট পাইছে 3 জন ল'ৰা ছোৱালীয়ে 4 জন ল'ৰা ছোৱালীয়ে IITত সিট পাইছে আৰু মেডিকেলৰ স্ক্ৰিনিং হোৱাৰ পিছত অতি কমেও 40-50 জন ল'ৰা ছোৱালীয়ে মেডিকেল কলেজতো সিট পাব এইবাৰো এই এলএন আৰু ৰাজ্যিক যুৱ আয়োগৰ কোচিং সেন্টাৰত আমাৰ নতুন কৰি 600 ল'ৰা ছোৱালী এডমিশন লৈছে আৰু এই এডমিশন যথেষ্ট সুলভ মূল্যত কৰা হয় আজি গুৱাহাটীত বা কোটাত গলে এলএনত পঢ়িবৰ কাৰণে যিমান পইচা লাগে তাৰ 5% পইচাও আমি ইয়াত নলওঁ আৰু বেছি দুখীয়া হলে আমি সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়ুৱাও এইবাৰ আমি নতুনকৈ ডিব্ৰুগড়ৰ সফলতাৰ পিছত তেজপুৰত আৰম্ভ কৰিছোঁ তেজপুৰত ইতিমধ্যে কোচিং আৰম্ভ হৈছে এই বছৰতে আমি নলবাৰী শিলচৰ আদি স্থানতো আমি এই কোচিং সেন্টাৰ আৰম্ভ কৰিম ৰাজ্যিক যুৱ আয়োগে আৰম্ভ কৰিব ৰাজ্যিক যুৱ আয়োগৰ অধ্যক্ষ তৰংগ গগৈ আৰু তেওঁৰ এন্টায়াৰ টিমটোক এই সফল প্ৰচেষ্টাৰ বাবে মই ধন্যবাদ জনাইছো আৰু ডিব্ৰুগড়ৰ এলএন সেন্টাৰৰ উদ্যোগত বা ৰাজ্যিক যুৱ আয়োগৰ উদ্যোগত যি এটা শৈক্ষিক নৱজাগৰণ আৰম্ভ হৈছে ই যদি আমি এটা পৰ্যায়লৈ লৈ যাব পাৰো অসমৰ ল'ৰা ছোৱালী ভাৰতৰ উন্নত শিক্ষা অনুষ্ঠানবিলাকত এইমছ IIT IIM আদিত বহুত আসন পাব বুলি মই বিশ্বাস কৰোঁ 5 বছৰ লাগিব কিন্তু 5 বছৰত এই আন্দোলনটো আমাৰ সফল হ'ব বুলি মই অনুভৱ কৰোঁ